কালিকা লাগিছে ডেৰগাঁৱৰ ৰাজপথত ইটোৰ পাছত সিটো দুৰ্ঘটনা সংঘটিত হৈছে ডেৰগাঁৱৰ ৰাজপথত ডেৰগাঁৱত অভিশপ্ত দুৰ্ঘটনাটো মাৰ নাযাওঁতেই আকৌ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এইবাৰ ডেৰগাঁও বাদলিপাৰাত সংঘটিত হৈছে এই দুৰ্ঘটনা গুৱাহাটীৰ পৰা মাজুলীৰ অভিমুখে আহি আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰে বাহনখন দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল পিতা পুত্ৰ জানিব পৰা মতে পিতা পুত্ৰৰ কোনো ক্ষতি হোৱা নাই কথমপি প্ৰাণ ৰক্ষা পৰে পিতা পুত্ৰৰ মই মানে আগৰ পৰা দেখা নাই কিন্তু পাছৰ পৰাই দেখিছোঁ মই গাড়ীখন মানে ৰাস্তাটো ইফালে গৈ পেলাই জাষ্ট মানে পাল্টি মাৰিছে আৰু মানে গাড়ীখন স্পীডত আছিলে নেকি স্পীডত আছিলে হয় স্পীডত আছিলে মানে ধৰি লওক 80 মানত আছিলে নেকি বুজিছোঁ কিবা মানুহ ক্ষয় ক্ষতি কিবা হৈছে নেকি মৃত্যু হৈছে নেকি মানুহকেইটা মানে এইফালে লৈ যোৱা দেখিছোঁ মই আৰু আপোনাৰ নাম কি মোৰ নাম শ্ৰী নাৰায়ণ পাচৰি আপোনাৰ ঘৰ ইয়াতে 2 কিলোমিটাৰমান হ'ব বাদলিপাৰে আমাৰ পৰে বাদলিপাৰ আপুনি মানে স্বচক্ষে দেখিছে গাড়ীখন পাল্টি মৰা হয় মই পাছফালৰ পৰা দেখিছোঁ মানে আগফালৰ পৰা দেখা নাই ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 নিবিৰ নিবিৰ কিনো অনবৰ লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত